মূল বিষয়টো হ'ল মেঘালয়ত যি মৌচিনৰামত শিৱ পূজাৰ যি নিষিদ্ধকৰণ ইতিমধ্যে মেঘালয়ৰ পৰা এটি সজাতি দল আহি আমাক ইমানখিনি কাগজ পাতি দি গৈছে যে 2015 চনৰ পৰা কি ধৰণে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছে সেই যিখিনি সংখ্যালঘু হিন্দু আচলতে আমি ভাৰতত সংখ্যালঘু বুলি খ্ৰীষ্টিয়ান আৰু ইছলাম সকলক ভাবোঁ কিন্তু মেঘালয়ৰ সংখ্যালঘু হিন্দু আৰু তেওঁলোকৰ ওপৰত যি ধৰণৰ অত্যাচাৰ হৈছে তাৰ ইয়াৰ দলিল এই দস্তাবেজ আপোনালোকৰ সন্মুখত দেখুৱাইছোঁ এই যথেষ্ট কথা বতৰা আছে এই কথাবোৰ আমি পৰৱৰ্তী সময়ত লাহে লাহে কথাবোৰ আপোনালোকৰ ৰাইজৰ মাজলৈ আনিম কিন্তু কথাটো হ'ল আমি মাজতে এখন সংবাদমেল কৰিছিলোঁ আৰু সংবাদমেলত আমি কৈছিলোঁ যে মেঘালয়ে যদি এই বিষয়টো ব্যৱস্থা নকৰে তাত যদি শিৱ মন্দিৰত শিৱ পূজা কৰিবলৈ দিয়া নহয় তেতিয়া আমি মেঘালয়লৈ যিমানবোৰ ৰাস্তা আছে অসমৰ পৰা কানেক্টেড সকলো ৰাস্তা আমি বন্ধ কৰিম তাৰপিছতে বিষয়টো হাইকোৰ্টলৈ গ'ল মেঘালয় হাইকোৰ্টত বিচাৰাধীন হৈ থকাৰ কাৰণে আমি কি কৰিলোঁ আমাৰ সেই কাৰ্যসূচী স্থগিত ৰাখিলোঁ কিন্তু শেহতীয়াকৈ দেখা পাইছোঁ মেঘালয় চৰকাৰক ইতিমধ্যে মেঘালয় উচ্চ ন্যায়ালয়ে নিৰ্দেশনা দিছে যে মৌজেমবিনত জড়িত সকলো শ্ৰেণীৰ সকলো মানুহক একত্ৰিত কৰি আলোচনাৰ মাধ্যমেৰে তেওঁলোকে কি কৰিব লাগে এখন সিদ্ধান্ত ল'ব লাগে আৰু কি ধৰণে হৈ আছে আৰু তাৰ ইতিহাস আছে কোনোবা আহিল বুলিয়ে তাত এদিনতে বন্ধ কৰি দিব নোৱাৰে ই ভাৰতীয় নাগৰিকৰ সাংবিধানিক খৰ্ব হৈছে সংবিধান বিনষ্ট কৰিছে সাংবিধানিক অধিকাৰ নষ্ট কৰিছে এনেকুৱা বিভিন্ন কথা আছে গতিকে আজি আপোনালোকৰ মাধ্যমেৰে মেঘালয় চৰকাৰলৈ আমি এইটোহে বাৰ্তা দিব খোজোঁ যে আপোনালোকে মেঘালয় উচ্চ ন্যায়ালয়ে যি নিৰ্দেশনা দিছে যে সোনকালে এই বিষয়টো নিষ্পত্তি নিয়ক নতুবা আজি আপোনালোকৰ মাধ্যমেৰে আমি মেঘালয় চৰকাৰক 10 দিনৰ সময় এটা বান্ধি দিছোঁ যিহেতু তেওঁলোকৰ সজাতি দল ইতিমধ্যে আমাৰ ওচৰলৈ আহিছে তাৰ পৰা বিষয়টো আনুষ্ঠানিকভাৱে আমাৰ ওচৰলৈ আহিছে গতিকে আনুষ্ঠানিকতা ৰক্ষা কৰি আমি তেওঁলোকক কৈছোঁ যে কুটুম্ব সুৰক্ষা পৰিষদে কেৱল অসমতেই নহয় ভাৰতৰ বিভিন্ন ঠাইত প্ৰয়োজনত ভাৰতৰ বাহিৰত গৈও যেনেকৈ বাংলাদেশী হিন্দুসকলৰ ৰক্ষাৰ্থেও আমি বাংলাদেশলৈ যাবলৈ প্ৰস্তুত হৈ আছোঁ যদি চৰকাৰে বিচাৰে মেঘালয়টো আমাৰ কাষতে গতিকে আমি তালৈ যাম আৰু 10 দিন সময় দিছোঁ আমি আপোনালোকৰ মাধ্যমেৰে আপোনালোকে জনাব মেঘালয় চৰকাৰক মেঘালয় মুখ্যমন্ত্ৰীক 10 দিনৰ ভিতৰত যদি কোনো সিদ্ধান্ত নলয় 10 দিনৰ ভিতৰত যদি তেওঁলোকে একো কথা নজনায় একো ইনিচিয়েটিভ নলয় তেতিয়াহ'লে কিন্তু ক'ৰবাত জোৰাবাট তেওঁলোকৰ বিচ্ছিন্ন হৈ পৰিব পাৰে 10 দিনৰ পিছত সেইটোৰ কাৰণে কেৱল মেঘালয় চৰকাৰ দায়ী হ'ব তাৰ কাৰণে আমি জগৰীয়া নহওঁ আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি আহ্বান কৰিছোঁ সভ্যতা সংস্কৃতি ৰক্ষাৰ খাতিৰত তেখেত যিহেতু এটা দায়িত্বত আছে তেখেতেও মেঘালয় মুখ্যমন্ত্ৰীগৰাকীৰ লগত কথা পাতি বিষয়টো আলোচনাৰ মাধ্যমেৰে আনিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত